নমস্কাৰ। আজি 7 নৱেম্বৰ মাৰ্কেট গেপ ডাউন অপেন হৈ পেলাই তলতে হোল্ড কৰি আছে আৰু নিফটিটো ছাপৰ্ট এডালৰ ওচৰত আছে। আমাৰ প্লানটো এনেই পুটৰ, খালি এতিয়া লওঁতে অকণ লাহেকৈ লওঁ, তাকে চাব লাগিব। চাই পেলাই আমি সেইমতে প্লানটো এক্সিকিউট কৰিম। প্ৰথম কেণ্ডেলডালে বহুতখিনি পইণ্টৰ হৈ গ'ল যে, সেইকাৰণে অলপ চাই লওঁ। ঠিক আছে, আমি মাৰ্কেট কি হ'ল, গেপ ডাউন অপেন হ'ল। তো গেপ ডাউন অপেন হোৱাৰ কাৰণে এই যোনখিনি চেলাৰ আছিলে, কণ্টিনিউৱাছ যিখিনি চেলিঙত আহি আছিলে, সেইখিনি অলৰেডি প্ৰফিটত গুচি গ'ল। তেওঁলোকক আমি টাৰ্গেট কৰিব নোৱাৰোঁ। সেইকাৰণে আমি আশা কৰিছিলোঁ যাতে 500তকৈ তলত অপেন হওক বুলি। কিন্তু অপেন হ'ল তাৰপিছত আকৌ মাৰ্কেট কণ্টিনিউ তললৈ অহা আৰম্ভ কৰিলে। তো প্ৰথম মোমেণ্টামটো আমি মিছ কৰিলোঁ বুলিয়ে ক'ব লাগিব। তাৰ কাৰণ এটা আছে, কাৰণ এতিয়া আমি এইকণত লওঁ, কোনে জানে আপোনাৰ মাৰ্কেটে এইকণৰ পৰা যদি এনেকৈ তললৈ আহি অলপ দূৰ গৈ যদি ওপৰলৈ গুচি যায়, সেই ৰিভাৰ্চেলটো মানে সেই ৰিট্ৰেচমেণ্ট এটা দিব বুলি নাজানো ন, কিমান দূৰলৈকে দিয়ে। তো সেইটো কাৰণে আমি আচলতে অলপ ৰখি দিলোঁ আৰু এইখিনিত ল'ব পৰাকৈ এণ্ট্ৰিটো নাছিলেই। আৰু ইয়াত আমি ব্ৰেকআউট হ'ব বুলিতো এটা আশা কৰি আছিলোঁ, কিন্তু মানে ব্ৰেকআউট হোৱাৰ পিছত ল'ম বুলি, কিন্তু মাৰ্কেটে ব্ৰেকআউট কৰাৰ নেদেখুৱাই পেলাই। তো মষ্ট প্ৰবেবলি আইদাৰ আমি ইয়াত ট্ৰেপ হ'ম যদি ব্ৰেকআউট কৰিবলৈ যায়, আৰু নহ'লে আমি প্ৰফিট লৈ পেলাই এইখিনি ব্ৰেকআউটলৈকে ইমানলৈকে আমি টাৰ্গেট পাই যাম, 50,110, 12, 15 ওচৰত। আমি সেইটো হিচাপত এণ্ট্ৰিটো আৰু ট্ৰেডটো ল'লোঁ। এতিয়া প্ৰফিটটো বহুতখিনি কমাই দিছে। কমাবই কাৰণ আমাৰ এণ্ট্ৰিটো আছিলে বেয়া। আমি সেই ৰঙা কেণ্ডেলতে আমি প্ৰথমডাল বা ছেকেণ্ডডালতে লৈ ল'ব পৰা হ'লে ভাল আছিলে, আমি সেইখনত নল'লোঁ। এতিয়া মাৰ্কেটে এইখনৰ পৰাতো ডব্লিউ এটা বনাই উঠি যোৱা নিচিনাও দেখুৱাইছে, কিন্তু সেইটো কৰিব নালাগে যদি আমি ডাইৰেকশ্যন ৱাইজ শুদ্ধ। আৰু ইয়াত অলৰেডি এই ডব্লিউটোৰ এই যিটো মানে বহুতে কি হয় আজিকালি এনেকুৱা ডব্লিউটো ট্ৰেড লয়, তো প্ৰথমটোতকৈ তলৰটো তলত থাকে, তথাপিতো সেইটো হেৰিতে পৰি যায়, আপোনাৰ ডব্লিউতেই মানে ট্ৰেডটো পাই যায়। তো সেইটোৰো ফৰ্ম কৰি পেলাই অলপ বায়াৰটো ইনভাইট কৰিলে। তো সেই বায়াৰখিনিক ইনভাইট কৰাৰ পিছততো এতিয়া আমাক দিগদাৰ কৰিব নালাগে বাৰু মাৰ্কেটে, মষ্ট প্ৰবেবলি। তো চাওঁ আমি কি হয়, প্ৰফিট লছ যিটোৱে হয় সেইটো লৈ আমি ওলাই যাম মাৰ্কেটৰ পৰা। মাৰ্কেট একেবাৰে ছাইডৱেজ। আমি 0, 500 লছ, 500 প্ৰফিট, সেইডাল অথনিৰ পৰা ঘূৰি আছে। চাওঁ এইটো ডাউন মোমেণ্টামত যদি নাহে আৰু আমি ওলাই দিম, লাভ নহ'ব। বাৰে বাৰে এবাৰ তললৈ অহা যত্ন কৰিলে, দুবাৰ কৰিলে, 3বাৰ কৰিলে, বাৰে বাৰে কৰিয়ে আছে, আহিবলৈ বিচৰা নাই। তাৰপিছত এইটো কোনফালে গুচি যায় আমি ক'ব নোৱাৰিম, সেইকাৰণে ওলাই দিয়ে ভাল হ'ব পিছলৈ। ওপৰলৈ যাব চাগে। আমি ওলাই দিলোঁ 503,132, কাৰণ এনেকুৱা ছাইডৱেজ হৈ মানে কি হ'লহেঁতেন যদি গেপ আপ হ'লহেঁতেন, ধৰক মানে মাৰ্কেট পজিটিভ মাৰ্কেট হ'লহেঁতেন। পজিটিভ মাৰ্কেটত এনেকুৱা ছাইডৱেজ হৈ থাকিলে বায়াৰ বেছি আহে। ঠিক তেনেকৈ নিগেটিভ মাৰ্কেটত এনেকুৱা ছাইডৱেজ হৈ থাকিলে চেলাৰ বেছি আহে। তো সেইখিনি চেলাৰক উলিয়াব, তাৰপিছত বায়াৰক টাৰ্গেট কৰিব বিচাৰিলে এইখিনিতে কৰি দিলেহেঁতেন। NFSL নাই চাগে মষ্ট প্ৰবেবলি, আৰু বেংক নিফটিও তেনেকুৱাই কৰি আছে। তো নিগেটিভ হৈ আছে অলৰেডি, তো চেলাৰ বেছি আহিব। তো সেইখিনি চেলাৰক টাৰ্গেট কৰিবলৈ সোনকালে মাৰ্কেটে যত্ন কৰি আছে। আমি সেইকাৰণে 9:53 ল'লোঁ, 10:20 আমি ওলাই দিলোঁ 0 সৈতে আৰু কিবা এটা মিনিমাম হেৰি লৈ পেলাই। আমাৰ
নিফটিয়ে বেছি একো নিদিলে মানে লছ প্ৰফিট বেংক নিফটিয়ে 500 টকা এটা লছ দিলে আৰু অৰ্থনীতি পৰা সেই এনেকুৱাই হৈছিলে 500 টকা প্ৰফিট 500 টকা লছ এতিয়া বেংক নিফটিয়ে কিবা এটা এডাল লৈ গ'ল কাৰণ বেংক নিফটিত কি হৈ আছে ইয়াতো ৰেজিষ্টেঞ্চ লৈ আছে ইয়াতো ছাপৰ্ট লৈ আছে তো এই দুইটাই আছে এইডাল কেণ্ডেল এৰি থৈ গৈছে কিন্তু প্ৰথমতে এইটো টাৰ্গেট কৰি এই কেণ্ডেল টাৰ্গেট কৰি পেলাই আহে নে নাহে নাজানো আৰু আমি য'ত লৈছিলোঁ তাতকৈ তলত থাকোঁতেও মাৰ্কেটে আমাক লছেই দি আছে তো মানে ডিকে হৈ আছে লাভ হোৱা নাই একো তো সেইকাৰণে আমি লাহেকৈ ওলাই দিলোঁ মিনিমাম কিবা এটা লৈ পেলাই আৰু কাৰণ ইয়াত আমি অথনি আমি প্ৰফিটত ওলাব পাৰিলোঁ কিন্তু ৰখি আছিলোঁ যায় নেকি যোৱাৰ নাম গোন্ধ নল'লে এতিয়া ওলোটাই ওপৰলৈহে যাবলৈ যত্ন কৰি আছে পিৰিয়ড ডব্লিউ নিচিনা বনি যাওঁ তো এটলিষ্ট বনিলেও ইয়ালৈকেতো যাবই মাৰ্কেট 430 মানলৈকেতো গুচিয়ে যাব যদি এনেকৈ এইটো হিচাপত তললৈ আহিব লাগে বা এইটো হ'ব পাৰে ছাইডৱেজ মাৰ্কেটত কি হয় ফাৰ্ষ্ট ডাইৰেকশ্যনটো সদায় ফেক হয় তো এইটো মে বি ফেক ডাইৰেকশ্যন এটা দি পেলাই তাৰপিছত তললৈ আহি যাব পাৰে সেইটো আহিব নাহিব আমি নাজানো কিন্তু আমি সেইটো কাৰণে নৰখিলোঁ কাৰণ আমাৰ 1 নম্বৰতে বহুত সময় ছাইডৱেজে দেখিলে 2 নম্বৰতে আমাৰ মাৰ্কেট আমাতকৈ তলত মানে আমি কিনাতকৈ তলত থাকোঁতেও আমাক লছ দেখাই আছিলে আৰু 3 নম্বৰতে বায়াৰ চেলাৰ দুইটাই আছে যিহেতু মাৰ্কেটে কাক টাৰ্গেট কৰে তাৰ একো আশা নাই আৰু কিমান দেৰিকৈ টাৰ্গেট কৰে সেইটোও একো আশা নাই তো আমি সেইকাৰণে মিনিমাম কিবা এটা লৈ পেলাই ওলাই গ'লোঁ আজিৰ কাৰণে ইমানেই ধন্যবাদ